উজনি কি নামনি ৰাজ্যৰ সৰ্বত্ৰে ৰঙালীৰ ৰং আনন্দ উৰুকাৰ ব্যস্ততাৰ ওৰ পেলাই অসমবাসীয়ে আজি পালন কৰিছে গৰু বিহু গুধনৰ শ্ৰীবৃদ্ধি কামনাৰে জুনাইটো মহমৰা নৈৰ ঘাটত মিচিং জনজাতি লোকসকলে পালন কৰে বাপতি খাহন গৰু বিহু যি আমাৰ অতি আদৰৰ গৰু বিহু এই গৰু বিহু এই চেগতে মই সকলো অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আমাৰ এই গৰু বিহু আজি আমাৰ জোনাই মহমৰা এই নদী ঘাটত আজি আমি হাতত কলিখা লৈ আমাৰ এই কলিকাত আমাৰ লাও বেঙেনা হালধি আমি গৰু ধুবলৈ আহিছোঁ যাতে আমাৰ আগন্তুক দিনবোৰত অহা বছৰত আমাৰ গৰুবিলাক যাতে কোনো ধৰণৰ বেমাৰ আজাৰ নহয় তাৰ বাবে আমি ভগৱন্তক দনিপলক আমি সেৱা জনাইছোঁ প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ গাঁৱলীয়া সমাজৰ এই গৰু বিহুটি যাতে আমি বছৰে বছৰে পালন কৰিব পাৰোঁ গৰুক আমি মৰম চেনেহ কৃতজ্ঞতা জনাব পাৰোঁ আজি গৰু আমাৰ অতি আদৰৰ আমাৰ অসমীয়াতে কোৱা আছে যাৰ নাই গৰু সি সবাতোতকৈ সৰু সকলোকে আমি এই চেগতে আজি এই গৰু বিহুৰ দিনাখনে পবিত্ৰ দিনত আমি অসমবাসী ৰাইজক সকলোকে গৰু পোহপাল দিব লাগে গৰু আদৰ সন্মান জনাব লাগে আজি আমাৰ এই শস্য শ্যামলা এই ধৰিত্ৰীক আমি গৰুৰ দ্বাৰাই আমি সেউজীয়া কৰিব পাৰোঁ আজি গছে বনে সেউজীয়া পাত আজি আমি ধুবলৈ আহিছোঁ জোনাই মহমৰা নদীৰ ঘাটত আমি দীঘলতি মাখৈয়তী লৈ আমি আজি আমাৰ এই গৰু বিহু আমি পালন কৰিছোঁ আমাৰ বাপতি আহন আমাৰ ৰঙালী বিহু আমি পালন কৰিম অহাকালি আমাৰ মানুহ বিহু আছে আমি এই চেগতে অসমবাসীক পুনৰ শুভেচ্ছা জনাইছোঁ যাতে সকলোৰে ঘৰ আনন্দময় মংগলময় হওক সুখী হওক মন ৰঙালী হওক